আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাই কেনে ভয়াৱহতাৰ সৃষ্টি কৰিছে সেই বিষয়ে নিশ্চয় আপোনালোকে গম পাইছে। ইটালীত কিদৰে কৰোনাই আতংকৰ সৃষ্টি কৰিছে সেই কথা আমি সকলোৱে জানো। ফ্ৰান্স, জাৰ্মানী, ব্ৰিটেইন আদিৰ ভয়াৱহ পৰিস্থিতিৰ কথা ইতিমধ্যে আমি গম পাইছোঁ। তাৰ মাজত আমি সান্তনা লভিছোঁ এয়াই যে এনে পৰিৱেশ পৰিস্থিতি ভাৰতবৰ্ষত হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঠিক সময়ত লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যত উচিত পদক্ষেপ গ্ৰহণ কৰিলে। বহুতে এতিয়া প্ৰশ্ন কৰিব বিচাৰিছে ৩ মে'ৰ পিছত লকডাউন প্ৰত্যাহাৰ হ'ব নেকি? বহুতে ক'ব বিচাৰে লকডাউন আৰু কিছু সময়লৈ বৃদ্ধি কৰাটো প্ৰয়োজন, কিয়নো কৰোনাৰ সৈতে যুঁজাত ভাৰত বহু ক্ষেত্ৰত আন দেশতকৈ সফল হৈছে। কিন্তু এইখিনি সময়তে বেয়া খবৰ এটা আহি আছে। এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে সমগ্ৰ ভাৰতবৰ্ষত। এক ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছোঁ আপুনি আৰু মই। অৰ্থাৎ এইখন অসমতো এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি? দেশৰ অন্য ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চল এতিয়া অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে। আপুনি নিশ্চয় জানিব বিচাৰিব এনে ভয় লগা খবৰ কি? দেশৰ অন্য ৰাজ্যৰ তুলনাত উত্তৰ পূৰ্বাঞ্চলত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা কম, তৎসত্ত্বেও অসম তথা উত্তৰ পূৰ্বাঞ্চলত ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমি কিয় কৈছোঁ? এইখিনি সময়তে আপোনালোকক কিছু কাল্পনিক জগতলৈ লৈ যাব বিচাৰিছোঁ। মাথো কল্পনা কৰক আৰু আপুনি নিশ্চিত মনে থাকক, কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত ল'বলৈ গৈ আছে সেই সিদ্ধান্ত কাৰ্যকৰী হ'লে এই কল্পনাবোৰ বাস্তৱত পৰিণত হ'ব। গাঁৱৰ ক্লাবঘৰ হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰ, গাঁৱৰ বিবাহ ভৱনবোৰ হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰ, নগৰ অঞ্চলৰ প্ৰতিটো বিবাহ ভৱন বুক কৰিব স্বাস্থ্য বিভাগে, প্ৰেক্ষাগৃহসমূহ প্ৰস্তুত কৰি তোলা হ'ব কোৱাৰেণ্টাইন কেন্দ্ৰৰূপে। আপুনি নিশ্চয় ভাবিছে এয়া কল্পনা, কিন্তু কাৰ্যত এয়া কল্পনা নহয়। অতি শীঘ্ৰে বাস্তৱিকতে এনে ঘটনা ঘটিবলৈ গৈ আছে এইখন অসমত। আচলতে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্তত সকলো শংকিত হৈ পৰিছে। কেন্দ্ৰই শেহতীয়াভাৱে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তই আচলতে লকডাউনৰ সিদ্ধান্তক বুঢ়া আঙুলি দেখুৱাইছে বুলি ভুল কোৱা নহ'ব। কেন্দ্ৰৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ লগে লগে লকডাউন অসাৰ প্ৰতিফলন ঘটাৰ সম্ভাৱনাই প্ৰবল হৈ উঠিছে। দেশৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি থকা ব্যক্তিসকলক নিজ নিজ ৰাজ্যলৈ আনিবলৈ নিৰ্দেশ। ৰাজ্যৰ বাহিৰত বৰ্তমান আছে অসমৰ কমেও 6 লাখ ব্যক্তি। ইয়াৰে অধিকাংশ আছে কৰোনা আক্ৰান্ত ৰাজ্যত। একেলগে 6 লাখ মানুহ যদিহে ৰাজ্যলৈ উভতি আহে তেন্তে কি হ'ব পৰিৱেশ? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশত বিভিন্ন ৰাজ্যত সিঁচৰিত হৈ থকা ব্যক্তিসকলক নিজ নিজ ৰাজ্যলৈ আনিবলৈ কোৱা হৈছে। ইয়াৰ বাবে বিমান সেৱা আৰম্ভ কৰা নহ'ব, ইয়াৰ বাবে ৰেল সেৱা আৰম্ভ কৰা নহ'ব, বৰঞ্চ ৰাজ্য চৰকাৰসমূহে বাছ যোগে এইসকল লোকক আনিব লাগিব। গতিকে আপুনি কল্পনা কৰক, দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা 6 লাখ মানুহক অসমলৈ ঘূৰাই আনিবলৈ কিমানখন বাছৰ প্ৰয়োজন হ'ব। দৰ্শকৰ জ্ঞাতাৰ্থে এইখিনিতে আমি জনাই থওঁ যে মহাৰাষ্ট্ৰৰ পৰা 3700 শিখ সম্প্ৰদায়ৰ লোকক পাঞ্জাৱলৈ আনিবলৈ 80খনকৈ বাছৰ প্ৰয়োজন হৈছিল। এনে অৱস্থাত 6 লাখ লোকক আনিবলৈ কিমান বাছৰ প্ৰয়োজন হ'ব সেই অংক আপুনি কৰি উলিয়াওক। এইখিনি সময়তেই কেৰালা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকৰ ৰাজ্যত বাহৰ পাতি থকা দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু ইয়াৰ বাবে বাছ ব্যৱহাৰ কৰিলে নহ'ব, ইয়াৰ বাবে তেওঁলোকক লাগে বিশেষ ৰেল, অৰ্থাৎ ৰেল সেৱা খুলি দিয়াটো বিচাৰিছে কেৰালা চৰকাৰে। একেধৰণৰ ঘটনা বিহাৰ চৰকাৰৰ ফালৰ পৰাও কোৱা হৈছে।
কৈছে শ্ৰমিকসকলক আনিবলৈ বাছ যথেষ্ট নহয়, লাগিব তেওঁলোকক ৰেল। প্ৰশ্ন হৈছে এই 6 লাখ লোকক বাছ যোগে যদিহে অসমলৈ অনা হয় তেনেহ'লে এই লোকসকলক কি কৰা হ'ব? কেন্দ্ৰৰ নিৰ্দেশটোত কোৱা হৈছে ৰাজ্যৰ বাহিৰৰ পৰা ৰাজ্যলৈ অহা লোকসকলক 14 দিনৰ বাবে কোৱাৰেণ্টাইন কৰিব লাগিব। কিন্তু ক'ত কৰিব কোৱাৰেণ্টাইন এইসকল লোকক? এইটো খুব এনেকৈ একে 2 কৰি যোগ কৰিব পৰা কথা নহয়। ৰাজ্যৰ বাহিৰত 5 লাখ মানুহ আছে। 5 লাখ মানুহ ইয়াত আহিলে মোৰ কোৱাৰেণ্টাইন কেম্প ক'ত আছে? মই তেওঁলোকক ক'ত ৰাখিম? আৰু এই 5 লাখ মানুহৰ হাতত গোটেই যিবিলাকে মহাৰাষ্ট্ৰৰ পৰা আহিব, মধ্যপ্ৰদেশৰ পৰা আহিব, গুজৰাটৰ পৰা আহিব, তেওঁলোকতো ৰেড জোনৰ পৰা আহিব। আৰু এইটো ৰেড জোন মানে নলবাৰী ধৰণৰ ৰেড জোন নহয় যে এবাৰে কেছ ওলাইছিল, তাত প্ৰতিটো দিনেই কেছ ওলাই আছে। গতিকে ৰাজহুৱা স্বাৰ্থ আৰু ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, কিহেদি আহিব, আহোঁতে কেইখন ৰাজ্যৰ মাজেদি আহিছে, এই গোটেইবিলাক কথা বিবেচনা কৰি আমি লাহে লাহে অসমত লৈ অহাৰ আমি ব্যৱস্থা কৰিম। অহা কালি বা পৰহি আমি সেই বিষয়ে যিখিনি পাৰোঁ আমি আপোনালোকক জনাম। হিমন্ত বিশ্ব শৰ্মা নিজেই হতবাক। এই লোকসকল যদি অসমলৈ আহে এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব ৰাজ্য। ৰাজ্যৰ পৰিৱেশ পৰিস্থিতি এনেকুৱা যে যদিহে ৰাজ্যত 300ৰ অধিক লোক কৰোণাত আক্ৰান্ত এই মুহূৰ্তত হয়, সেই সময়তেই চিকিৎসকৰ অভাৱ ঘটিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়া কৰোণা চিকিৎসা কেন্দ্ৰলৈ পৰিণত কৰিছে। কিন্তু শুনি আচৰিত হ'ব, এতিয়াও চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই। কৰোণাৰ সৈতে জড়িত চিকিৎসকসকল আহি আছে, কিন্তু আন বহু বিভাগৰ চিকিৎসকে এতিয়া ভয়ত চিকিৎসালয়লৈ অহা নাই। সেয়েহে হিমন্ত বিশ্ব শৰ্মাই এই চিকিৎসালয়সমূহলৈ অহা ৰোগীসকলৰ বাবে ৰেপিড কিট অনাৰ কথা কৈছিল। কিন্তু সেই ৰেপিড কিট নাকচ কৰিছে কেন্দ্ৰই। এনে অৱস্থাত চিকিৎসকৰ অভাৱ ঘটিব এইখন ৰাজ্যত। ৰ'ব, এতিয়া পুনৰ পূৰ্বৰ প্ৰসংগলৈ আহোঁ। আপুনি নিশ্চয় জানিব বিচাৰিছে আমি কিয় কৈছিলোঁ ক্লাব ঘৰ, বিবাহ ভৱনবোৰ কোৱাৰেণ্টাইন কেন্দ্ৰ হৈ পৰিব অসমত। তেনেহ'লে আচল কথা মন দি শুনক। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যলৈ নিৰ্দেশ, বাহিৰৰ পৰা অহা লোকসকলক 14 দিনৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰক। গাঁৱে ভূঞে থকা ক্লাব ঘৰ, প্ৰেক্ষাগৃহ আদি কোৱাৰেণ্টাইন কেন্দ্ৰৰূপে গঢ়ি তোলক। এয়া কেন্দ্ৰৰ সিদ্ধান্ত। গতিকে আপুনি যদি গ্ৰাম্যাঞ্চলত বসবাস কৰে, আপোনাৰ গাঁৱৰ যদিহে কোনো এজন ব্যক্তি ৰাজ্যৰ বাহিৰত আছিল আৰু যদিহে তেওঁ এতিয়া উভতি আহিছে, তেওঁক ৰখা হ'ব আপোনাৰ ঘৰৰ কাষৰ ক্লাব ঘৰটোত। ৰখা হ'ব আপোনাৰ ঘৰৰ কাষৰ বিবাহ ভৱনত। এইসকল লোকৰ মাজৰে কোনোবা এজনৰ শৰীৰত যদিহে কৰোণা পজিটিভ পোৱা যায়, তেনেহ'লে গ্ৰাম্যাঞ্চলত এই ৰোগ বিয়পি নপৰিবনে? একেই ঘটনা চহৰ অঞ্চলৰ ক্ষেত্ৰতো। এনে অৱস্থাত ৰাজ্য চৰকাৰে কি কৰিব? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া উজনি অসমত। সোণোৱাল শুকুৰবাৰে গুৱাহাটী আহি উপস্থিত হ'ব। ইয়াৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে স্বাস্থ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। শুকুৰ অথবা শনিবাৰে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব। কিমান মানুহক বাহিৰৰ পৰা অসমলৈ অনা হ'ব তাৰ আলোচনা হ'ব। হয়তো প্ৰথম অৱস্থাত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত বাহৰ পাতি থকা লোকক অনা হ'ব। ৰাজ্য চৰকাৰে এতিয়াও সিদ্ধান্ত লোৱা নাই এই 6 লাখ লোকক কেনেকৈ অনা হ'ব। কিন্তু চৰকাৰী সূত্ৰ এটাই 24 ঘণ্টা অনুষ্ঠানত সদৰি কৰিছে বিতং তথ্য। ইতিমধ্যে চৰকাৰে ইয়াৰ বাবে এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰিবলৈ গৈ আছে। সেই মৰ্মে প্ৰাৰম্ভিক অৱস্থাত ৰাজ্যৰ বাহিৰলৈ চিকিৎসাৰ বাবে যোৱা লোকসকলক অসমলৈ অনা হ'ব। পৰৱৰ্তী পৰ্যায়ত তীৰ্থযাত্ৰাত যোৱা লোকসকলক অনা হ'ব। তাৰ পিছত ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ পিছত অন্যান্য লোক তথা শ্ৰমিকসকলক ৰাজ্যৰ বাহিৰৰ পৰা ৰাজ্যলৈ অনা হ'ব। অৰ্থাৎ প্ৰক্ৰিয়াটো দীঘলীয়া কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে। কিন্তু এইদৰে কৰোণা আক্ৰান্ত বিভিন্ন ৰাজ্যৰ পৰা অহা লোকসকলে যদিহে কৰোণা ভাইৰাছ ৰাজ্যলৈ কঢ়িয়াই নিয়ে, তেনেহ'লে কি অৱস্থাৰ হ'ব আপুনি কল্পনা কৰক। সেই অৱস্থা কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষত ভয়ানক ৰূপত কৰোণা সংক্ৰমিত হৈ পৰিব। আৰু হয়তো তেতিয়া আমি আমেৰিকা বা ইটালীৰ সৈতে সমপৰ্যায়ৰ হ'ম। আমাৰ ইয়াতো আমেৰিকা অথবা ইটালীৰ দৰে মানুহৰ মৃত্যু ঘটিব, বা আমেৰিকা বা ইটালীৰ দৰে বৃহৎ সংখ্যক লোক কৰোণা আক্ৰান্ত হ'ব।
ব্যুৰো ৰিপৰ্ট DY365।